হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই আৱাৰ চেনেল। আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ যে আত্মনিৰ্ভৰ অসম CM ত্ৰিপুলেৰ গোটেইখিনি বিষয় আপুনি একদম গোটেইখিনি প্ৰচেছটো আপুনি চাই লওক। চাই আপুনি বুজিব পাৰিব কোনখন ডিষ্ট্ৰিক্ট কিমান চেংচন হৈ আছে আৰু কোনখন ডিষ্ট্ৰিক্ট কিমান পাই থাকিব। আপুনি গোটেইখিনি প্ৰচেছটো দেখিলে আপুনি বুজি পাব আৰু মই ষ্টেপ বাই ষ্টেপ আপোনাক দেখুৱাই দিম যে আপুনি আপোনাৰ নামখন কিদৰে দেখিব পাৰিব। আপুনি একদম নিশ্চিত থাকক যে আপোনাৰ যদি প্ৰজেক্ট ৰিপৰ্ট আৰু এপ্লাই সময় গোটেইখিনি ডকুমেণ্ট ভালভাৱে দি আছোঁ আৰু প্ৰজেক্ট ৰিপৰ্টখন ভালভাৱে ফিল আপ কৰি দি আছোঁ, তেন্তে হ'লে আপোনাৰ আত্মনিৰ্ভৰ টেকা পাৱা একদম নিশ্চিত। আৰু আমি আপোনাক দেখুৱাইম যে আপোনাক কোনোবাই গুৱাহাটীৰ পৰা ফোন কৰি আছে যে মই গুৱাহাটীৰ পৰা কৈ আছোঁ যে আপুনি আত্মনিৰ্ভৰ এপ্লাই কৰি আছে আৰু আপোনাৰ চিভিল স্ক'ৰৰ পাৰ্মিশ্যন দিবলৈ আপুনি আপোনাৰ হোৱাটছআপৰ পৰা যিটো লিংক আহিছে সেইটোত ক্লিক কৰি আৰু পাৰ্মিশ্যনটো দিয়ে দিয়ক। কোনোবাই এয়াই কৈ আছে যে আপোনাৰ যিবিলাক আত্মনিৰ্ভৰৰ ৱেবছাইট গৈ আপুনি লগ ইন কৰি এইটোত এটা পাৰ্মিশ্যন আহি আছে আৰু ওই পাৰ্মিশ্যনটি আপুনি এলাউ কৰি দিয়ক। এলাউ কৰি দেওয়াৰ পিছত আপোনাৰ চিভিল স্ক'ৰটো আহি যাব আৰু যাৰ চিভিল স্ক'ৰটো ভাল আছে তেওঁ একদম নিশ্চিত থাকক। আৰু ফেব্ৰুৱাৰীৰ 6 তাৰিখৰ পৰা আপোনাৰ টেকাটো একদম নিশ্চিত হৈ গ'ল। আপুনি একো কোনোবা চিন্তা কৰা নালাগে, আপুনি ঘৰত বহি থাকক আৰু মোৰ চেনেলটো আপুনি চাই থাকক। মই আপোনাক নতুন আপডেট যেতিয়া আহিব তেতিয়া মই নতুন আপডেটটো আপোনাৰ ওচৰত পहुঁচাইম। আৰু ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু